পৰ্যটকৰ বাবে এটা সুখবৰ কাজিৰঙাৰ কহৰা বনাঞ্চলত 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব জীপ আৰু হাতী সাফাৰী যাৰ বাবে ৰং তুলিকাৰে সজাই তোলা হৈছে কহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ প্ৰতিজন পৰ্যটকে বনাঞ্চলত প্ৰৱেশদ্বাৰত উপস্থিত হৈ লাভ কৰিব ননসোৱাদ আগ ফৰ নেচাৰ নামৰ এটা সংস্থাই হাতৰ তুলিকাত প্ৰাণ পাই উঠিছে উদ্যানখনৰ প্ৰতিটো বন্য জীৱকুল সালে চকুৰুৱা ছবিবোৰে পৰ্যটকসকলক মন্ত্ৰমুগ্ধ কৰিছে কিছুদিন পূৰ্বে মৃত্যুবৰণ কৰা হতায়ু গৰকা মোহনমালা নামৰ হাতীজনীৰ স্মৃতিত অংকন কৰা হৈছে বিভিন্ন চিত্ৰ হাতীৰ খাদ্য খোৱা ঘৰৰ নাম ৰখা হৈছে মোহনমালা পিলখানা দায়িত্ব মেটাবে বহুত ধুনীয়া এটা চান্স দিছে কি আমি আৰ্ট ফৰ নেচাৰক ৰিপ্ৰেজেণ্ট কৰিছোঁ যোনটো গ্ৰুপেদি আমি ইমান দিনে মানে ৱাইল্ড লাইফৰ ৰিলেটেড যোনখিনি আমি কাম কৰি আহিছোঁ যোনখিনি এৱাৰনেছ প্ৰগ্ৰাম কৰি আহিছোঁ সেইখিনি এতিয়া কাজিৰঙাত আমাক এটা সুবিধা দিছে কি তেনেকৈ আমি এই কাজিৰঙাৰ অকল মিহিমুখতে নহয় গোটেই কাজিৰঙাৰ যেনেকৈ বাগৰিটো হওক আমি কৰিছোঁ তেনেকৈ আমি সজাই তুলিব পাৰোঁ আৰু তাৰ পৰা কেনেধৰণৰ এটা মেছেজ যাব পাৰি যে কাজিৰঙাত সোমোৱাৰ লগে লগে এই আমি যোনখিনি এতিয়া আৰ্ট কৰিছোঁ সেইখিনি দেখাৰ লগে লগে এটা গ্লিমছ পাব মানুহে যে কাজিৰঙাত মানে বিগ ফাইভৰ বাহিৰেও এইখিনি স্পেচিছো পায় লগতে আমাৰ এটা ইণ্টাৰেষ্টিং আমি আৰ্ট কৰি আছোঁ যে মোহনমালা ষ্টৰী যোনে গাৰ্ড অফ অনাৰ পাইছিলে 1970ত মোহনমালা ইয়াত আহিছিলে তাৰ পৰা বহুত কষ্ট কৰি কিনে কাজিৰঙাক বহুত হেল্প কৰিছে তো সেই মিহিমুখত সেই মোহনমালা যোনটো ষ্টৰী সেই ষ্টৰীটো আমি গোটেইটো ইলাষ্ট্ৰেট কৰিছোঁ ৱালত